हेलो फ्रेंड्स मोर चैनेলত स्वागतम জানালো আজি মই আকৌ এটা নতুন ভিডিও লৈ আহিছি ছাত্ৰ ছাত্ৰীসকলৰ বাবে ভাল খবৰ সোনু সুদে স্কলাৰশ্বিপ দিয়া আছে তাৰে কেনেকৈ আবেদন কৰিব মই ভিডিওটোত স্টেপ বাই স্টেপ দেখাই দিম ভিডিওটো স্কিপ নকৰাকৈ চাই থাকক তেনেহলে বেছি দেৰি নকৰি বলক ভিডিওটো আৰম্ভ কৰো Gmail খুলি লব Gmaiলত ফাৰ্ষ্টত লিখিব apply for scholarship তাৰ পিছত তলত আহিব তাৰ পিছত লিখিব I want to apply to the scholarship লিখি কেনে তাৰ পিছত sendত ক্লিক কৰি দিব sendত ক্লিক কৰি দিব তাৰ পিছত Gmaiলত ইনবক্সত আপনার ইনবক্সত ইমেইল এটা আহিব তাত লিংক থাকিব লিংকটোত ক্লিক কৰিব লাগিব ইয়াত মোৰ তাত আহি গ'ল লিংকটো স্কলাৰশ্বিপ লিংকত ক্লিক কৰিব এই স্কলাৰশ্বিপ এই লিংকটো দি আছে গ্ৰীণ আখৰত লিংকত তাৰ পিছত লিংকত ক্লিক কৰিব এনেধৰণৰ এটা পেজ খুলি যাব ফাৰ্ষ্টত লিখিব ক্যান্ডিডেটৰ নেম যোনে এপ্লাই কৰিব তাৰ নাম লিখিব তাৰ পিছত লিখিব ফোন নম্বৰ তাৰ পিছত তলত আহিব তাৰ পিছত লিখিব ইমেইল আইডি তাৰ পিছত লিখিব ষ্টেট কোনটো ষ্টেটৰ পৰা এপ্লাই কৰি আছে তাৰ পিছত লিখিব outside your state যদি বেলেগ ষ্টেটৰ হয় তেনেহলে ইয়েস যদি নহয় তাহলে নো ক্লিক কৰি দিব তাৰ পিছত লিখিব নেম অফ দা স্কুল এণ্ড সিটি স্কুলৰ নামটো লিখি দিব তাৰ পিছত সাবজেক্ট কোনটো লিখছে সায়েন্স না কমার্স দি দিব তাৰ পিছত তলত আহিব এছত লিখিব লাগিব বোর্ড সিবিএসই না স্টেট তাৰ পিছত কোর্স স্কলারশিপ 40 পৰা 60 বা 40 তলত হলে হ'ব এপ্লাই কৰিব পাৰিব তাৰ পিছত লাগিব ফ্যামিলি ইনকাম কিমান আছে এটো দিব লাগিব ফ্যামিলি ইনকাম কিমান আছে এটো সিলেক্ট কৰিলে হল তাৰ পিছত লিখিব কোর্স সিলেক্ট কৰিব কোনটো কোর্স পঢ়ি আছে তাৰ পিছত নেক্সটত ক্লিক কৰি দিব মই আদাৰ্সত ক্লিক কৰিলো তাৰ পিছত নেক্সটত ক্লিক কৰি দিব তাৰ পিছত আৰু এটা পেজ খুলি যাব খোলাৰ পিছত সাবমিট কৰি দিব জাস্ট মই ডেমো এটা দেখাই দিলো আপোনালোকে ঘৰতে এপ্লাই কৰা সিস্টেমটো এটোই আছিল আপোনালোকে ঘৰতে বহি মোবাইলতে এপ্লাই কৰিব পাৰিব মই জাস্ট ডেমো এটা দেখাই দিলো আৰু কেইদিনমান পিছত কল বা মেসেজ এটা আহিব ডকুমেন্টস বিচাৰিব ডকুমেন্টস দিয়াৰ পিছত ভেৰিফাই হ'ব ভেৰিফাই হোৱাৰ পিছত 10 দিন মান পিছত টকাখিনি একাউন্টত ধুমাই দিব সো আজি এইখিনি আছিল ভিডিওটো সাইজ কেনে লাগিছে কমেন্ট কৰি জনাব আৰু সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ